हेलो फ्रेंड्स, अस्सलामु अलैकुम। আজি মই সাগৰীয় মাছৰ এটা ৰেচিপি দেখাম। এয়া চাওক, ইজনী মাছজনী হৈছে আহকচোন চাওঁ কেনেকৈ বনালোঁ। এইজনী মাছ সাগৰীয় মাছ হয়। তাক আনি ভালদৰে চাফা কৰি এয়া কচি কচি ল'লোঁ। সুন্দৰভাৱে দুইফালে কচি ল'ব লাগিব, তেতিয়া সুন্দৰকৈ নিমখ মছলাখিনি সোমাই। এয়া তাৰবাবে মই প্ৰথমতে নিমখ দিলোঁ মাছকেইজনীত, আন্দাজমতে নিমখ দিলোঁ। দি পেলাই সুন্দৰকৈ গোটেই নিমখখিনি মাছকেইজনীত এজনী এজনীকৈ সানি পেলালোঁ। এয়া এই ধৰণে মই গোটেইখিনি মাছ নিমখখিনি সানি পেলালোঁ। ইমান ধুনীয়া মাছকেইজনী আৰু খাবলৈও খুব টেষ্টি। তাৰ বাবে এয়া মছলা ল'লোঁ, জলকীয়া গুড়ি, নিমখ, হালধি, জিৰা ধনিয়া আৰু আদা নহৰু পেষ্ট। গোটেইখিনিতে মই অকণমান তেল দি পেলাই গোটেই মছলাখিনি মিক্স কৰি ল'লোঁ। এয়া গোটেইখিনি অকণমান তেল দি সুন্দৰকৈ মিলাই ল'লোঁ। মিলাই পেলাই এনেকুৱা তেল দিয়াৰ বাবে এনেকুৱা হ'ল মিক্স কৰি। তাৰপিছত এই মাছকেইজনীত এজনী এজনীকৈ গোটেই মছলাখিনি সানি পেলালোঁ। তাৰপিছত এয়া মই লৈছোঁ অলপ কৰ্ণফ্ল'ৰ আৰু এয়া হৈছে চুজি। এই চুজিত অলপ আদা নহৰু পেষ্টটো দি দিছোঁ। তাৰপিছত এয়া চাওক, মাছকেইজনী আকৌ মই মছলাখিনি সনাৰ পিছত চুজি আৰু কৰ্ণফ্ল'ৰৰ মিশ্ৰণটো ওপৰত ধুনীয়াকৈ সানি দিছোঁ। এইদৰে মই গোটেই মাছকেইজনী কৰ্ণফ্ল'ৰ আৰু চুজিৰ মিশ্ৰণটো ওপৰত সানি দিলোঁ। এয়া চাওক, খাবলৈ খুব টেষ্টি হয় দেই এনেদৰে। এয়া মোৰ এতিয়া গোটেইখিনিতে মছলাখিনি আৰু কৰ্ণফ্ল'ৰ চব মিক্স সানি দিয়া হৈ গ'ল ওপৰত। তাৰপিছতে প্ৰথমতে মোৰ পেন এখনত একেবাৰে কম পৰিমাণৰ তেল দি পেলাই মাছকেইজনী সুন্দৰকৈ ভাজি ল'লোঁ। ইলুটি সিলুটি কৰি দুইফালে ধুনীয়াকৈ ৰঙা হোৱাকৈ গোটেই মাছকেইজনী ভাজি ল'লোঁ। এয়া ভাজি ল'লোঁ। তাৰপিছত এয়া অলপ নহৰু, জলকীয়া, ধনিয়া পাত সকলোখিনি সুন্দৰকৈ সজাই ল'লোঁ।